মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পোৱা মোৰ ইউটিউব চেনেলত মই অলৰেডি সাভাৰ স্পোকেন ইংলিছ এক্সামৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যনৰ কাৰণে ভিডিঅ' লাগে মই অলৰেডি আপলোড কৰিছোঁ আৰু ইয়াৰ সেকেন্ড ভিডিঅ'ত মই এইখিনি কথা ক'বলৈ ওলাইছোঁ যে ইয়াৰ এক্সাম দিব লগা যিটো সফটৱেৰ দা লাৰ্নিং এপছটো কেনেকৈ ডাউনলোড কৰিব লাগিব তাৰ আগৰ ভিডিঅ'ত ধুনীয়াকৈ দেখাই দিয়া হৈছে এতিয়া কথাটো হৈছে মূল কথাটো হৈছে যে এই এপছটো ডাউনলোড কৰাৰ পিছত ইয়াৰ কিছুমান নোটিফিকেশ্যন আছে আৰু পাৰমিশন আছে ঠিক আছে তো এইখিনি যদি এলাউ কৰি দিয়া নহয় তেনেহলে কি হ'ব তোমালোকৰ কি প্ৰব্লেমে দেখা দিব তোমালোকে যেতিয়া এক্সামটো দিবা তেতিয়া কিন্তু তোমালোকৰ এই সফটৱেৰটো কাম নকৰা হৈ যাব ঠিক আছে আৰু ইয়াতে কিছুমান এনেকুৱা কিছুমান ই আছে তোমাৰ কোৱেশ্চন আছে যে যিখিনি তোমাৰ ওপৰত এনেকৈ লিখা থাকিব যে হোৱাট ডিড ইউ হিয়াৰ ঠিক আছে তেতিয়া কিন্তু তোমাৰ দুই তিনটা মান শব্দ লিখা থাকিব আৰু সেই শব্দ তিনটা তুমি তাতে টিপা মাৰি ইয়াতে কি কৈছে এইখিনি তোমাৰ শুনিব লাগিব আৰু এই শব্দটো তুমি মুখৰে শুদ্ধকৈ উচ্চাৰণ কৰিব লাগিব ঠিক আছে তো যাৰ কাৰণে তোমাৰ এপছটো ডাউনলোড কৰাৰ পিছত যদি এই পাৰমিশনখিনি তোমাৰ যদি এলাউ নাথাকে তেনেহলে কিন্তু তুমি এটা কিবা এটা কথা মুখৰে ক'লে কিন্তু এপছে সেই কথাখিনি বুজি নাপায় আৰু তাতে মানে বস্তুখিনি নাহে ঠিক আছে আৰু দ্বিতীয়তে তুমি যেতিয়া শব্দটো শুনিবা তেতিয়া মাজত টিপা মাৰিবা কিন্তু মোবাইলে সেই সাউণ্ডখিনি তোমাৰ তাত নাহে গতিকে এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম দেখা দিব তো যাৰ কাৰণে গোটেইখিনি সমাধানৰ কাৰণে তোমালোকে কি কৰিবা এটা এই যোনটো এপছ ডাউনলোড কৰিবা সেই এপছত এনেকৈ মই দেখাই দিয়া ধৰণে এনেকৈ টিপা মাৰি ধৰিবা ঠিক আছে টিপা মাৰি ধৰাৰ পিছত চাবা এপ ইনফো এটা অপশ্যন আছে এপ ইনফো ঠিক আছে তো ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত চাবা ইয়াতে কিছুমান বস্তু আছে যেনে পাৰমিশন ঠিক আছে তো এই পাৰমিশনত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত চাব পাৰিছা যে তোমালোকৰ মোবাইলত কিন্তু এই ধৰণৰ বস্তুখিনি আহিব ঠিক আছে ইয়াতে যদি তোমাৰ এই যে নট এলাউ যে লিখা আছে এইখিনি যদি তুমি ভালকে এলাউ কৰি নিদিয়া তেনেহলে কিন্তু তুমি পৰীক্ষা দিব নোৱাৰিবা হয়তো দিব পাৰিবা কিন্তু 20টা কোৱেশ্চনৰ ভিতৰত হাইয়েষ্ট তোমাৰ 10টা 12টা কোৱেশ্চন শুদ্ধ হ'ব বাকিখিনি কিন্তু তোমাৰ শুদ্ধ নহয় কিয় সেই কাৰণটো হৈছে যে তুমি যেতিয়া কিবা এটা কথা তুমি মুখেৰে ক'বা মোবাইলত শুদ্ধকৈ শুনা নাযায় কাৰণ তোমাৰ মাইক্ৰোফোনে কাম নকৰিব গতিকে তোমাৰ প্ৰথম কাম হৈছে যে তোমাৰ মাইক্ৰোফোন যে আছে ইয়াতে তুমি টিপা মাৰিব লাগিব আৰু ইয়াতে এলাউ যি অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব লাগিব ঠিক আছে নেক্সট তোমালোকে বেক মাৰিবা বেক মাৰাৰ পিছত যে তোমাৰ নোটিফিকেশ্যন যি অপশ্যন আছে এই অপশ্যনটো এনেকৈ ধুনীয়াকৈ এলাউ মাৰি দিবা ঠিক আছে থাৰ্ড তোমালোকে এই নিয়াৰ বাই ডিভাইচত এনেকৈ ক্লিক কৰি এলাউ কৰি দিবা ঠিক আছে এই তিনটা বস্তু যদি তুমি এলাউ কৰি দিয়া যে মাইক্ৰোফোন নিয়াৰ বাই ডিভাইচ এই দুটা স্পেচিয়েলি এই দুটা বস্তু যদি তোমালোকে যদি এলাউ কৰি দিয়া তেতিয়াহে তুমি কিবা এটা কথা মুখৰে ক'লে মানে এপছে ভালকৈ বুজিব আৰু সেইখিনি ধুনীয়াকৈ তুমি এনসাৰ শুদ্ধ কৰি দিব পাৰিবা গতিকে এই ভিডিঅ'টো ইমানেই গুৰুত্বপূৰ্ণ যদিহে তোমাৰ এই শেডিংটো অন কৰা নাথাকে তুমি এপছটো ডাউনলোড কৰাৰ পিছতো তুমি কিন্তু মুখৰে কিবা এটা বস্তু ক'লে কিন্তু এপছে সেইখিনি শুদ্ধকৈ এনসাৰ নাহে গতিকে এই তোমালোকে যদি এই পাৰমিশনটো অফ আছে অন কৰি দিয়া আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিয়া অলপ যাতে সকলোৱে এই প্ৰব্লেমখিনি সলভ কৰিব পাৰে আৰু যাতে কাৰোবাৰ যাতে এই প্ৰব্লেমটো নহয় ঠিক আছে সকলোৱে যাতে ভালকৈ ভালকুশলে এক্সামটো দিব পাৰে আৰু ধুনীয়াকৈ সকলোৱে যাতে ফুল মাৰ্ক পাব পাৰে তাৰ কাৰণে সকলোৱে ট্ৰাই কৰা আৰু মই মোৰ চেনেলত যিমানখিনি পাৰোঁ তোমালোকক মই হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু সকলোকে অলপ শ্বেয়াৰ কৰি দিয়া ধন্যবাদ